মই অসমৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ অভিজ্ঞ নেতা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়া মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰিৰে সৈতে মাননীয় ভূপেন বৰা ডাঙৰীয়া আদৰি জনাবলৈ আহ্বান। ভাৰত মাতা কি, ভাৰত মাতা কি। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াক আমাৰ দলৰ সক্ৰিয় সদস্যতাৰো যি আমাৰ ৰিচিপ্ট সেই ৰিচিপ্ট প্ৰদান কৰিছে। बीजेपी बीजेपी नरेंद्र मोदी नितिन नवीन जी डॉक्टर हिमंत विश्व शर्मा दिलीप शइकिया भारत माता के वंदे वंदे। मैं माननीय भूपेन कुमार बरा डांगरिया मंचत आसन ग्रहण কৰিবৰ বাবে অনুৰোধ জনাই। আমাৰ মাজত উপস্থিত আছে আন এগৰাকী বিশিষ্ট ৰাজনীতিবিদ ডক্টৰ সঞ্জু বৰুৱা ডাঙৰীয়া। মই ডক্টৰ সঞ্জু বৰুৱা ডাঙৰীয়াকো মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰিৰে সৈতে ডক্টৰ সঞ্জু বৰুৱা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে আহ্বান জনাইছোঁ। সঞ্জু বৰুৱা ডাঙৰীয়াকো দলৰ সক্ৰিয় সদস্যতাৰ মেম্বাৰশ্বিপ প্ৰদান কৰিছে মানে দিলীপ শইকীয়া ডাঙৰীয়াই। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ কাম কাজ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আজি কংগ্ৰেছ দলৰ বহু অভিজ্ঞ জ্যেষ্ঠ কাৰ্যকৰ্তা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ বাবে আহিছে। আপোনালোকে গম পাইছে 11টা বজাৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ কাৰ্যসূচী আৰম্ভ হ'ব। সেইকাৰণে আমি অকণমান খৰতকীয়াকৈ গোটেইকেইটা প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। মই ইয়াত উপস্থিত হোৱা মাননীয় সঞ্জু বৰা ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ। মই নাম কৈ দিম। মই সকলোকে খুব সোনকালে মঞ্চত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ ৰাজেশ কুমাৰ যোশী ডাঙৰীয়া, ফৰ্মাৰ জেনেৰেল ছেক্ৰেটাৰী, প্ৰাক্তন সাধাৰণ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাজেশ কুমাৰ যোশী ডাঙৰীয়া। কংকন দাস ডাঙৰীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক, কংগ্ৰেছ কমিটি, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, প্ৰাক্তন কামৰূপ জিলা কংগ্ৰেছ। ঠিক আছে। মাননীয় ভৱ বৰা ডাঙৰীয়া, দিগন্ত ফুকন ডাঙৰীয়া, মণিৰাম সিং ডাঙৰীয়া, গগন চন্দ্ৰ বৰা ডাঙৰীয়া, প্ৰাক্তন সভাপতি, লখিমপুৰ জিলা কংগ্ৰেছ, ৰমেন বৰ্মন ডাঙৰীয়া, প্ৰাচী হৰলালকা ডাঙৰীয়া, কিৰণ বনিয়া ডাঙৰীয়া, প্ৰাণদীপ ভৰালী ডাঙৰীয়া, প্ৰাণজ্যোতি ভূঞা ডাঙৰীয়া, সুৰজ বৰা ডাঙৰীয়া, তপন ৰাভা ডাঙৰীয়া, বন্তি দাস চৌধুৰী ডাঙৰীয়ানী, দিগন্ত হাজৰিকা, দীপক কলিতা, ভৰত শইকীয়া, ৰঞ্জিত হাজৰিকা, মহেন্দ্ৰ বৰা, জেন্দ্ৰেক পেগু, অনিৰ্বাণ দহোটীয়া, অনুপ শইকীয়া, ৰাইজৰ দলৰ প্ৰাক্তন সম্পাদক গোপিকা ভূঞা শইকীয়া,
চিন্ময় জ্যোতি তালুকদাৰ, মনোজ শৰ্মা, বিশাল গগৈ, নৱস্মিতা হেণ্ডিক। আমাৰ মাজত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়া, সন্মানীয় লখিমপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক পল্লৱলোচন দাস ডাঙৰীয়া, লখিমপুৰ জিলাৰ সন্মানীয় সভাপতি শ্যামল শৰ্মা ডাঙৰীয়া, গুৱাহাটী জিলাৰ সন্মানীয় সভাপতি তপন দাস ডাঙৰীয়াকে কেইবাগৰাকীও বিশিষ্ট নেতৃবৰ্গ আমাৰ মাজত উপস্থিত আছে। মই অনুৰোধ জনাইছো সৰ্বনাৰায়ণ দেউৰী ডাঙৰীয়া, সৰ্বনাৰায়ণ দেউৰী, মদন সেন, জয়ৰাম দাস, পাৰ্থ প্ৰতিম শইকীয়া, কৈলান ভাগৱতী, অৰুণ বৰা, ইমন শৰ্মা, সন্মানীয় আকাশ জেনেৰেল সেক্ৰেটাৰী বিশ্বনাথ ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছ, বালি কলিতা। আমাৰ মাজত কেইবাগৰাকীও কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা আমাৰ মাজত উপস্থিত আছে। ইতিমধ্যে আপোনালোকক কৈছো যে 11টা বজাৰ পিছত আমাৰ জনপ্ৰিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অনুষ্ঠান মন কী বাত অনুষ্ঠিত হ'ব। মই ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাক মই তেওঁলোকৰ নাম কৈ যাম। মই তেওঁলোকৰ আসনতে আমাৰ অংগ বস্ত্ৰৰ টুপি দি তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। সন্মানীয় ৰাজ্যিক সম্পাদক অভিজিৎ নাথ ডাঙৰীয়া, মাননীয় বেণুধৰ নাথ ডাঙৰীয়াক মই গোটেই কাৰ্যসূচীটো পৰিচালনা কৰিবৰ বাবে অনুৰোধ জনাইছো। মই নাম কৰি গৈছো, সকলোৱে এবাৰ নিজৰ নিজৰ জেগাত থিয় হৈ দিব, স্থানত থিয় হৈ দিব। বিনোদ শইকীয়া, ফৰ্মাৰ অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী, MOBC ডিপাৰ্টমেণ্ট, যোৰহাট DCC। বিনোদ শইকীয়া, শিৱলাল ছেত্ৰী, মানস প্ৰতিম বৰা, ৰুদ্ৰ গগৈ, বীৰেন মুদৈ, দিলীপ বৰা, নিৰঞ্জন দাস, শংকৰ হাজৰিকা, সকলোকে এবাৰ মই নিজৰ স্থানত থিয় হ'বৰ বাবে অনুৰোধ জনাইছো। দিগন্ত অলপ পিছত যাব, দুজন মানে ভগাই ল'ব। প্ৰাণজ্যোতি ভূঞা, ৰাতুল বৰ্মন, কল্যাণ বৈদ্য, জ্যোতিৰ্ময় হালৈ, প্ৰাচুৰ্য কাশ্যপ, কৌশিক তালুকদাৰ, ধ্ৰুৱজ্যোতি ডেকা, জয়জিৎ বৈশ্য, অংকুৰ দাস, পৰাণ গগৈ, কিশোৰ দাস, পংকজ দাস, চিংকু ডেকা, নিয়েল শইকীয়া, লৱ কুমাৰ ডেকা, মনদীপ কলিতা, নৱজ্যোতি বৰা, পুলেন কুমাৰ ডেকা, মঞ্জু বৰা, অনন্ত হাজৰিকা, বুবুল হাজৰিকা, শ্ৰী হেমন্ত হাজৰিকা, বীৰেন বৰা, জগদীশ বৰা, ৰাম গুপ্তা, চিন্ময় তালুকদাৰ, ৰোহিত তালুকদাৰ, বনজিৎ কুমাৰ, উত্তম চন্দ্ৰ বড়ো। মই মাননীয় ডক্টৰ সঞ্জু বৰুৱা ডাঙৰীয়া, মই চমুকৈ তেখেতৰ বক্তব্য ৰাখিব পাৰিছোঁ। আজি উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাসকল আৰু এই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ বৰ্তমান আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু এই মঞ্চৰ আগফালে উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সকলো সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আজি যোগদান কৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, মিডিয়াৰ পৰা অহা বন্ধুসকল, মই সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি মোক যিহেতুকে কম সময়ৰ ভিতৰত ক'ব দিছে, মই কথা আজি নকওঁ, সকলোকে লগ পাম, খালি এটা কথা মই কৈছো, মৰ্নিং শ্ব'জ দ্য ডে। মই
গুৱাহাটী বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক হৈ থকাৰ যাত্ৰাৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰালৈকে এই 16টা বছৰত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগত এই অফিচত এই কক্ষত ভৰি দিয়াৰ আগত বা ভৰি দিয়াৰ পিছৰ পৰা বৰ্তমান সময়লৈকে এইকণ সময়ত মই যিখিনি নিজ চকুৰে দেখা পালোঁ বা মই যিখিনি অনুভৱ কৰিলোঁ এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সবল নেতৃত্ব আৰু পাৰ্টিত যি সবল নেতৃত্ব আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই দিছে। ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়া এটা কথা কৈছিলে, when you will touch the cloud of the sky, then only you will be able to touch the roof of your home. আমি আকাশৰ ডাৱৰ চুবলৈ যেতিয়া চেষ্টা কৰোঁ আমি ঘৰৰ মুধচ বা চিলিংখন চুব পাৰোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘৰৰ মুধচ চুবলৈ বাকী নাই, তেওঁ আকাশৰ ডাৱৰ চুবলৈ সক্ষম হৈছে। আজি শেষত ভাৰতীয় জনতা পাৰ্টিত বৰ্তমান সময় পৰ্যায়লৈকে স্থাপিত হোৱাৰ পৰা বৰ্তমান পৰ্যায়লৈকে যিসকল ব্যক্তিয়ে ত্যাগ স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ভাল দিন আনিলে, ভাৰতীয় জনতা পাৰ্টিক অসমৰ ভাৰতৰ মাজত একাগ্ৰতাৰে আগুৱাই নিলে, মই প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক মই ইয়াৰ পৰা সেৱা জনাইছোঁ, যিসকলে আজি ভাৰতীয় জনতা পাৰ্টিক এই পৰ্যায়লৈ আনিলে। আজি প্ৰথম দিন, অনাগত দিনত সকলোৰে দিহা পৰামৰ্শত আৰু সকলোৰে আশীৰ্বাদত আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিৰে অসমক, আই মাতৃ অসমক, ভাৰতক নিজৰ জেগাত কাম কৰি ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ ভাষণ সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। একেলগে সকলোৱে ক'ব এবাৰ মই চেষ্টা কৰিছোঁ, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। ধন্যবাদ। মই যিসকলে আজি যোগদান কৰিছে এটা নাম্বাৰ কৈছোঁ, আপোনালোকে নিজৰ মোবাইলটো উলিয়াই, এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদানৰ এইটো জইনিং নাম্বাৰ 88, পিছত পৰৱৰ্তী পৰ্যায়ত আপোনালোকে আমাৰ পৰা লৈ লওক, 8800002024। ইয়াত আপোনালোকে ডায়েল কৰাৰ লগে লগে এটা নাম্বাৰ পাব আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ এইটো সদস্যতাৰ নাম্বাৰ হিচাপে আপোনালোকৰ ওচৰত পৰিগণিত হ'ব। মই এতিয়া সন্মানীয় আমাৰ সকলোৱে অতি শ্ৰদ্ধাৰ মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি মাননীয় পাণ্ডেজী, ৰাষ্ট্ৰীয় প্ৰভাৰী মাননীয় হৰীশ দ্বিবেদীজী, ৰাষ্ট্ৰীয় সাংগঠনিক দায়িত্বপ্ৰাপ্ত ৰাজুজী, মাননীয় সাংসদ আৰু দলৰ জ্যেষ্ঠ নেতা প্ৰদান বৰুৱা ডাঙৰীয়া, মাননীয় মন্ত্ৰী দলৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ডক্টৰ সঞ্জু বৰুৱা, ৰাজেশ যোশীকে প্ৰমুখ কৰি মোৰ লগত অহা সতীৰ্থসকল আৰু বিজেপি দলৰ নেতৃবৃন্দ, ইয়াত উপস্থিত থকা পৰম পূজনীয় সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা, বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্যও থিতাতে হেৰাব। মই
এতিয়া 56 বছৰ বয়সত ভৰি দিছোঁ। উপাৰ্জন কৰাৰ ইচ্ছা থকা হ'লে ব্যৱসায় কৰিব পাৰিলোহেঁতেন। মোৰ সৰু ভাতৃয়ে ব্যৱসায় কৰে। চাকৰি কৰিব পাৰিলোহেঁতেন। মোৰ ঘৰখনত মোৰ পৰিবাৰকে প্ৰমুখ কৰি সকলোৱে ভাল চাকৰি কৰে। কিন্তু মই বিশ্ববিদ্যালয় শিক্ষা সাং কৰি এটা আদৰ্শ, এটা চেতনা আৰু এটা দেশ সেৱাৰ মনোভাৱ লৈ মই কংগ্ৰেছ দলত ৩২ বছৰ কাল কাম কৰিছিলোঁ। আজি মই যিটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপি কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ এই জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো, তাত এই জেকেটটোৱে আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'লনে নাই সেয়া অসমৰ মানুহে ক'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বহুতে কয় মোৰ পুৰণা বন্ধু, 15 চনলৈকে মোৰ সম্পৰ্ক খুব ভাল আছিল। 15 চনৰ পিছত মই এটা মুহূৰ্তৰ কাৰণেও মই তেখেতৰ লগত কেতিয়াও যোগাযোগ কৰা নাই। 3 দিন মই উৰাজাহাজত লগ পাইছোঁ। এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে একেখন ফ্লাইটত মই আৰু আব্দুল খালেক আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা চিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ চিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটাৰ মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহাৱসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে ওচৰে বহিবলৈ সুযোগ পাইছিলোঁ। মই যিকোনো সাধাৰণ মানুহে বুজি পাব। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, মোক সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ। মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হ'ল। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, তেতিয়া মই দীঘলীয়া কথা ক'বলৈ সময় নাই। আধা ঘণ্টা কথা হ'ল। ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি। সকলোৰ লগত প্ৰায় 3 ঘণ্টা কথা হ'ল। কেন্দ্ৰীয় নেতাৰ সৈতে আধা ঘণ্টা কথা হ'ল। শেষত মই ক'লোঁ যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলোঁ। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকৈ প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। তেতিয়া মই গম পালোঁ যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব। মই মোৰ মন আৰু মগজুত এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ কৰিছিল যে এফালে মোৰ আদৰ্শ, মোৰ ককা দেউতাৰ দিনৰ পৰা আদৰ্শ। 1926 চনৰ পাণ্ডু অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ এখন পত্ৰৰ আধাৰত নগাঁৱৰ জুৰিয়াৰ পৰা মোহৰ গাড়ীৰে মোৰ ককা দেউতাই গামোচা আনি পাণ্ডু অধিৱেশনৰ পেণ্ডেলৰ চন্দ্ৰতা বনাই দিছিল। এফালে মোৰ আদৰ্শ আৰু এফালে মোৰ আত্মসন্মান আৰু স্বাভিমান, মোৰ মগজুত প্ৰচণ্ড ধুমুহা। হঠাৎ মোক সাংবাদিকে ক'লে যে মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ আহিম বুলি কৈছে। আগতেও মুখ্যমন্ত্ৰীয়ে বহুত কথা কয়। মই সেই কথাটো তেনেকুৱা সাধাৰণ ঘটনা বুলি লৈছিলোঁ। কিন্তু মোক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এজন বিষয়াই যোগাযোগ কৰিলে। অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে টেলিফোনত কথা পাতিলে। ক'লে সন্ধ্যা 6:30 বজাত মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ যাব। বহুতে ভাবিছিল ভূপেন বৰাই ঢেৰ চৰ্ত দিব, ভূপেন বৰাই ঢেৰ কণ্ডিশ্যন দিব, ৰাজনৈতিক ব্যক্তিগত জীৱন সুৰক্ষিত কৰিব। মই সমগ্ৰ অসমবাসী ৰাইজক সাক্ষী কৰি
মই ইয়াৰ পৰা এষাৰ কথাই কৈছোঁ, মই ৰাজনীতিৰ যি আদিপাঠ লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছিলোঁ, আমাক শিকোৱা হৈছিল যে ৰাজনীতিত তিনিটা স্বাৰ্থ থাকে। এটা ব্যক্তিৰ স্বাৰ্থ, তাক কোনেও বাদ নিদিয়ে। এটা দলৰ স্বাৰ্থ, সেয়া কোনেও এৰিব নোৱাৰে। কিন্তু ব্যক্তিৰ স্বাৰ্থ আৰু দলৰ স্বাৰ্থতকৈ সৰ্বোত্তম স্বাৰ্থ হৈছে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থ। আৰু মোৰ জীৱনৰ 56 বছৰ পাৰ হ'ল। আজি মোৰ হাতত যিমান সময় আছে সেইখিনি সময় বিজেপি দলে মোক কৈছে যে আপুনি আজিৰ পৰা এজন কাৰ্যকৰ্তা। মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ 5 পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে। মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ব। মই এইখিনি কথাই কৈ আহি থকা সময়ত যদি বিজেপিয়ে মঞ্চ দিয়ে, বিজেপিয়ে যদি কথা কোৱাৰ সুযোগ দিয়ে, কি আশাত আৰু কি সপোন লৈ অসম মাতৃক সেৱা কৰাৰ স্বাৰ্থৰে দলত যোগদান কৰিছোঁ, যি আশাৰে কনকলতা মুকুন্দ কাকতিয়ে বলিদান দিছিল, যি আশাৰে কুশল কোঁৱৰ মণিৰাম দেৱানে বলিদান দিছিল, সেই আশা আহি থকা সময়ত বিজেপিৰ কৰ্মকৰ্তাৰ নেতৃত্বৰ হাতত ধৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ এষাৰ কথা মই নকলে ভুল হ'ব, সময় কমি আহিছে, যে মোৰ ৰাজনৈতিক জীৱনকালত পঢ়িবলৈ পাইছিলোঁ দেৱকান্ত বৰুৱা অসমৰ পৰা বহুত ডাঙৰ নেতা আছিল। আৰু চকুৰে দেখিছিলোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশত প্ৰভাৱশালী নেতা আছিলে P.A. চাংমা ডাঙৰীয়া। আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছোঁ। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি গৈছোঁ। ভাৰত মাতা কি জয়, জয় অসম। মাননীয় বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া ৰাষ্ট্ৰীয় সংগীত মই সকলোকে থিয় হ'বৰ বাবে অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি। আমাৰ সকলোকে নিজৰ স্থানত বহিবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়া মন কী বাত অনুষ্ঠান হ'ব। মই সকলোকে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'বহি। মই সকলোকে আসনত বহিবৰ বাবে অনুৰোধ জনাইছোঁ।